মৰ্নিং shows the days অৰ্থাৎ ৰাতিপুৱা দিনটোৰ পৰিচয় আৰম্ভণি ভালেই সকলো ভাল অৰ্থাৎ যিকোনো কামৰেই যদি এটা শুভ মুহূৰ্ত বা সুন্দৰ আৰম্ভণি হয় তেতিয়াহ'লে তাৰ পৰিসমাপ্তিও অত্যন্ত সুন্দৰ হয়। নমস্কাৰ, মই শ্ৰী তীৰ্থৰঞ্জন গোস্বামী শাস্ত্ৰী আপোনালোকলৈ লৈ আহিছোঁ আগষ্ট মাহৰ মেঘ ৰাশিৰ ৰাশিফলসমূহ অৰ্থাৎ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আগষ্ট মাহত গোটেই মাহটো তেওঁলোকৰ কেনেধৰণে যাব বা তেওঁলোকৰ শিক্ষা, তেওঁলোকৰ স্বাস্থ্য, তেওঁলোকৰ ব্যৱসায়, তেওঁলোকৰ চাকৰি বাকৰি, কৰ্মসংস্থাপন, প্ৰেম প্ৰণয়, বিবাহ বা পাৰিবাৰিক দিশ এই গোটেই বিষয়খিনি লৈ এটি ভিডিঅ' প্ৰস্তুত কৰি আনিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো বিশেষকৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলে ভিডিঅ'টো শেষলৈ চালে নিশ্চয় উপকৃত হ'ব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে এটি বিশেষ অনুৰোধ, আপুনি যদিহে মোৰ চেনেলটিৰ কাৰণে নৱাগত হয় তেনেহ'লে প্ৰথমতে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈ চাই যদি ভাল পায় তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মেঘ ৰাশিৰ আগষ্ট মাহৰ গ্ৰহৰ অৰ্থাৎ বৰ্তমান চলিত মাহৰ গ্ৰহৰ অৱস্থান সম্পৰ্কে আমি প্ৰথমতে বিশদ ব্যাখ্যা এটা আগবঢ়াইছোঁ যে তৃতীয় স্থানত অৰ্থাৎ থাৰ্ড হাউচত শুক্ৰ আৰু বৃহস্পতি একেলগে দ্বিগুৰু যোগৰ সৃষ্টি কৰিছে। চতুৰ্থ স্থানত অৰ্থাৎ ফ'ৰ্থ হাউচত ৰবি বুধ বুধাদিত্য যোগে অৱস্থান গ্ৰহণ কৰিছে আৰু পঞ্চম স্থানত কেতু গ্ৰহ নিচস্থভাৱে অৱস্থান গ্ৰহণ কৰিছে। ষষ্ঠ স্থানত ছিক্স হাউচত মংগল গ্ৰহই অৱস্থান গ্ৰহণ কৰিছে। সপ্তম স্থানত চন্দ্ৰ গ্ৰহই অৱস্থান গ্ৰহণ কৰিছে আৰু একাদশ স্থানত ৰাহু গ্ৰহই অৱস্থান কৰিছে আৰু দ্বাদশ স্থানত শনি গ্ৰহই অৱস্থান কৰি এক মিশ্ৰিত ফলাফল নিৰ্ধাৰণ কৰিছে। আমি প্ৰথমতে স্বাস্থ্য সম্বন্ধীয় বিষয়খিনি আলোচনা কৰিম। অৰ্থাৎ মংগল মেঘ ৰাশিৰ অধিপতি গ্ৰহ আৰু লগ্ন স্থানক বিশেষকৈ স্বাস্থ্য তনুস্থান বুলি কোৱা হয়। অৰ্থাৎ লগ্ন স্থানৰ অধিপতি গ্ৰহ মংগল গ্ৰহ ষষ্ঠ স্থান অৰ্থাৎ ছিক্স হাউচত অৱস্থান গ্ৰহণ কৰি এক অশুভ বাৰ্তা কঢ়িয়াই আনিছে। বিশেষকৈ তেজৰ লগত সম্পৰ্কিত হৈ থকা বেমাৰ বা নাৰ্ভৰ সমস্যা বা হিমোগ্লোবিনৰ সমস্যা, বিশেষকৈ মেঘ ৰাশিৰ শিশুসকলৰ ক্ষেত্ৰত হিমোগ্লোবিনৰ সমস্যাৰ দেখা দিব পাৰে বা তেজৰ লগত সম্পৰ্কিত হৈ থকা বেমাৰ আজাৰে কিছু আমনি কৰিব মেঘ ৰাশিৰ জাতক জাতিকাসকলক। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব এই মাহটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলে। আৰু বিশেষকৈ তেওঁলোকৰ যিসকল লোক পাইলছ বা হাই প্ৰেছাৰ, ব্লাড প্ৰেছাৰ, চুগাৰ, ইউৰিক এচিড এনেধৰণৰ সমস্যাত ভুগি আছে তেওঁলোকে কিছু সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু যদিও অশুভ তথাপিতো বিশেষকৈ চন্দ্ৰগ্ৰহৰ শুভ দৃষ্টিকাৰক সপ্তম স্থানৰ পৰা চন্দ্ৰগ্ৰহই শুভ দৃষ্টি প্ৰদান কৰা হেতুকে উপযুক্ত চিকিৎসা, উপযুক্ত সাৱধানতা বা উপযুক্ত ব্যৱস্থাৰ এক সুফল লাভ কৰিব। শিক্ষা সম্বন্ধীয় বিষয়খিনিত আহিছোঁ। শিক্ষা অৰ্থাৎ চতুৰ্থ স্থানটো বিদ্যাবন্ধু স্থান বুলি কোৱা হয়। তাত ৰবি বুধ বুধাদিত্য যোগে অৱস্থান গ্ৰহণ কৰি এক সুন্দৰ যুগৰ সৃষ্টি কৰিছে বা শৈক্ষিক দিশত ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ এক সুন্দৰ বাতাবৰণ লাভ কৰিব। বুধ হৈছে বিদ্যাৰ বাহক, গতিকে বিদ্যাস্থানত বিদ্যাবাহক বুধে অৱস্থান গ্ৰহণ কৰাৰ কাৰণে মেঘ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকল বা মেঘ ৰাশিৰ বিদ্যাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। তেওঁলোকে লাভ কৰিব এক সুন্দৰ সুবিধা। উচ্চ বিদ্যাৰ কাৰণে বা নতুন বিদ্যায়ত্ত কৌশলৰ কাৰণে তেওঁলোকে মনোনিৱেশ কৰিব। তেওঁলোকৰ স্মৃতিশক্তি, আত্মসংযম বা নেতৃত্ব দিয়াৰ ক্ষমতা বা সাহসিকতাৰ পৰিচয় বা প্ৰশংসাৰ পাত্ৰ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আমি তৃতীয় স্থানত যিহেতুকে দ্বিগুৰু যুগ বৃহস্পতি আৰু শুক্ৰৰ অৱস্থান গ্ৰহণ কৰা হেতুকে যথেষ্ট শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ বিজ্ঞান বিষয়ক শিক্ষাৰ ক্ষেত্ৰত বা কলা সংস্কৃতিৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ সময়। ব্যৱসায়ৰ ক্ষেত্ৰত বুধ গ্ৰহ যিহেতুকে বন্ধুস্থানত অৱস্থান গ্ৰহণ কৰি ৰবিৰ লগত সহযোগী হৈ বুধাদিত্য যুগৰ সৃষ্টি কৰিছে, সেয়েহে ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। তেওঁলোকে নতুন পৰিকল্পনা লাভ কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন সুযোগ তেওঁলোকৰ জীৱনলৈ আহিব। আগষ্ট মাহত তেওঁলোকৰ বিশেষ সুবিধা কিছুমান তেওঁলোকৰ জীৱনলৈ আহিব আৰু বিশেষকৈ ধাতু, ৰত্ন এই ধৰণৰ ব্যৱসায়ীসকলক কাপোৰৰ ব্যৱসায় বা মাছৰ ব্যৱসায়, মাংসৰ ব্যৱসায়, ফল ফুলৰ ব্যৱসায়
বা হাৰ্ডৱৰ্ক লোহালকৰ ব্যৱসায় গাড়ীৰ ব্যৱসায় এই ধৰণৰ ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত সুন্দৰ সুবিধা লৈ আহিব বা তেওঁলোকে বেংকৰ পৰা ঋণ লোৱাৰ বা চৰকাৰে সাহায্য পোৱাৰ সুবিধা আছে এই ধৰণৰ ব্যৱসায়ৰ ক্ষেত্ৰত অৰ্থাৎ নতুন পৰিকল্পনা আগবাঢ়িব ব্যৱসায়ীসকল ব্যৱসায়ৰ ক্ষেত্ৰত পুৰণি পাবলগীয়া ধন বা পুৰণি যোগাযোগ বা বন্ধুত্ব লাভ নতুন বন্ধুৰ সমাগম হ'ব বা পুৰণি বন্ধু লগ হ'ব বা বন্ধুৰ পৰা উপকৃত হ'ব আৰু ষষ্ঠ স্থানত যেহেতুকে মংগল গ্ৰহ অৱস্থান গ্ৰহণ কৰি কিছু শত্ৰু ভাৱাপন্ন কৰি তুলিছে মংগল গ্ৰহ অৰ্থাৎ বিশেষকৈ সামাজিক ব্যক্তিসকল বা ৰাজনৈতিক ব্যক্তিসকলৰ ক্ষেত্ৰত তেওঁলোকে কিছু শত্ৰুতা লাভ কৰিব মংগল গ্ৰহ কিছু অশুভ অৱস্থাত থকা হেতুকে মংগল গ্ৰহৰ বাবে তেওঁলোকে শত্ৰুতা গোপন শত্ৰু তেওঁলোকে লাভ কৰিব বা বেমাৰ আজাৰ তেওঁলোকক কিছু অসুবিধা কৰিব চাকৰি বাকৰি সংক্ৰান্তীয় বিষয়খিনিত কিছু জটিলতা পাব মেঘ ৰাশিৰ জাতক জাতিকাসকলে অৱশ্যে দ্বিগুৰু যুগৰ সৃষ্টি কৰি শুক্ৰ আৰু বৃহস্পতিৰ সুপ্ৰভাৱত তেওঁলোকে বিশেষকৈ বৃহস্পতিৰ কাৰণে শিক্ষকতাৰ চাকৰি বা অফিচ কাৰ্যালয় বিশেষকৈ শিক্ষকতাৰ চাকৰি কলেজৰ অধ্যাপকৰ চাকৰি সমাজ কল্যাণ বিভাগৰ চাকৰি বা শুক্ৰৰ সুপ্ৰভাৱত স্বাস্থ্য বিভাগৰ চাকৰি ইঞ্জিনিয়াৰিং ৱৰ্কছ অৰ্থাৎ পাব্লিক হেল্থ বা কৃষি বিভাগ এই ধৰণৰ বিভাগত তেওঁলোকৰ চাকৰি এটা সুন্দৰ সুযোগ বিশেষকৈ সামাজিক সন্মান লাভ কৰিব মেঘ ৰাশিৰ জাতক জাতিকাসকলে চাকৰিয়াল প্ৰাৰ্থীসকলে এই সময়খিনিত উচ্চপদস্থ বিষয়াসকলৰ স্নেহভাজন হ'ব বা তেওঁলোকে নতুন সুবিধা লাভ কৰিব চৰকাৰী সাহায্য লাভ কৰিব বা লোন বা ইপ্সিত ঠাইত সলনি চাকৰি সলনিৰ সুবিধা পাব বা তেওঁলোকে এই বিশেষ কিছুমান ক্ষেত্ৰত তেওঁলোকে সুবিধা লাভ কৰিব আৰু চাকৰি স্থানত তেওঁলোকে সন্মানিত হ'ব সামাজিক সন্মান তেওঁলোকে লাভ কৰিব যশস্যা লাভ কৰিব কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত এক সুন্দৰ সময় বৃহস্পতি আৰু শুক্ৰৰ সুপ্ৰভাৱত তেওঁলোকৰ চাকৰি বাকৰি বা কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি আৰু আমি পাৰিবাৰিক দিশত অৰ্থাৎ দ্বাদশ স্থানৰ শনি গ্ৰহৰ কাৰণে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কিছু ব্যয়ৰ সময় তেওঁলোকৰ হাতেৰে যথেষ্ট খৰচান্ত হ'ব বা তেওঁলোকৰ পৰিয়ালৰ বিশেষ ব্যক্তিৰ ৰোগ বা বিশেষ ব্যক্তিৰ অসুবিধা বা বিশেষ ব্যক্তিৰ ক্ষেত্ৰত তেওঁলোকৰ পইচা বা টকা পইচাৰ ক্ষেত্ৰত খৰচান্ত হ'ব পাৰে যেহেতুকে মংগল গ্ৰহ ষষ্ঠ স্থানত শত্ৰু ভাৱাপন্ন হৈ আছে সেয়ে শনি মংগলৰ অশুভ দৃষ্টিত তেওঁলোকৰ ব্যয় যথেষ্ট হ'ব পাৰে বা তেওঁলোকে বিশেষকৈ নতুন পৰিকল্পনা কৰি আগবঢ়া দিশত কিছু প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব পাৰে শনিয়ে অৱশ্যে উপযুক্ত বন্ধু হোৱাত তেওঁলোকে এই ধৰণৰ সময়খিনিক এক সুন্দৰ সময় হিচাপে গঢ়ি তুলিব পাৰিব আমি আহিছোঁ পাৰিবাৰিক দিশটোৰ ক্ষেত্ৰত বিশেষকৈ পতিপত্নীৰ মাজত কিছু বাকবিতণ্ডা বা কিছু অবিশ্বাস বা কিছু মতানৈক্য হ'ব পাৰে অৱশ্যে ভাতৃস্থানত বৃহস্পতি আৰু শুক্ৰৰ অৱস্থান গ্ৰহণ কৰা হেতুকে পাৰিবাৰিক মিলামিছাৰ অত্যন্ত সুন্দৰ হ'ব পুত্ৰ বা সন্তানৰ সফলতাত সুখী হ'ব ভাই ভাতৃৰ লগত সহযোগিতা লাভ কৰিব পঞ্চম স্থানৰ কেতুৰ অৱস্থান হেতুকে লক্ষী স্থানত কেতু অৱস্থান কৰা হেতুকে কিছু অসুবিধা পাব মেঘ ৰাশিৰ জাতক জাতিকাসকলে জমাধন ওলাব পাৰে জমাধন ওলাই যাব পাৰে বা বিশেষ কামৰ কাৰণে বা বিশেষ কামত বা বিশেষ বিষয়ত প্ৰতাৰণাৰ বলি হ'ব পাৰে মেঘ ৰাশিৰ জাতক জাতিকাসকল আৰু আমি একেবাৰে শেষত আহিছোঁ প্ৰেম প্ৰণয় বিবাহ সপ্তম স্থানৰ অৱস্থান গ্ৰহণ কৰিছে চন্দ্ৰ সদায় চঞ্চল বুলি কোৱা হয় গতিকে মেঘ ৰাশিৰ জাতক জাতিকাসকলে এই মাত্ৰ কিছু চঞ্চলতা অনুভৱ কৰিব তেওঁলোকৰ প্ৰেম প্ৰণয়ৰ দিশত অত্যন্ত সুন্দৰ বুলি নিৰ্ধাৰিত হৈছে চন্দ্ৰগ্ৰহৰ পূৰ্ণ দৃষ্টিত তেওঁলোকৰ প্ৰেমাস্পদক মিলিত হোৱাৰ সম্ভাৱনা বা তেওঁলোকৰ বিশেষ কথাত সহযোগিতা লাভ কৰিব যিহেতুকে প্ৰেমকাৰক গ্ৰহ শুক্ৰ শুভ দৃষ্টিকাৰক বৃহস্পতিৰ লগত সহযোগী হৈ মেঘ ৰাশিক দৃষ্টি প্ৰদান কৰিছে সেয়েহে বিবাহ প্ৰাৰ্থীসকলে অত্যন্ত সুন্দৰ বুলি বিবেচনা কৰা হৈছে বিবাহ প্ৰাৰ্থীসকলৰ তেওঁলোকে বিয়াৰ বিশেষ যোজা কৰিব আৰু প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ সাংসাৰিক ক্ষেত্ৰত অত্যন্ত সুন্দৰ বৃহস্পতি আৰু শুক্ৰৰ কাৰণে আমি শেষত অপকাৰিত বা অপকাৰ কৰা গ্ৰহ বিশেষকৈ মংগল গ্ৰহ আৰু শনি গ্ৰহ
মঙ্গল গ্ৰহ আৰু শনি গ্ৰহ এই মাহটোত মেঘ ৰাশিৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব আৰু সেয়েহে মঙ্গলবাৰ দিন এই মাহটোত কিছু নিৰামিষ ভোজন কৰিলে উপকাৰ বা উপকৃত হ'ব। শনি গ্ৰহৰ কাৰণে কিছু অপকাৰিতা হৈ আছে মেঘ ৰাশি। দ্বাদশৰ শনি হিচাপে অত্যন্ত খৰচান্ত হ'ব বা প্ৰতাৰণাৰ বলি হ'ব বা নিজৰ মানুহ শত্ৰুতা হ'ব, এই ধৰণৰ বিষয়খিনি লাভ কৰিব পাৰে। অৱশ্যে এটা সুন্দৰ বিষয় যে দ্বিগুৰু যুগৰ সৃষ্টি হৈছে তৃতীয় স্থানত বৃহস্পতি আৰু শুক্ৰ একেলগে অৱস্থান গ্ৰহণ কৰি ভাতৃস্থানৰ পৰা শুভ দৃষ্টিকাৰক হৈ তেওঁলোকে বন্ধু সহায় পাব, ভাতৃ সহায় লাভ কৰিব বা আকস্মিকভাৱে তেওঁলোকে যশস্যা লাভ কৰিব, পদোন্নতি হ'ব বা চৰকাৰে সাহায্য লাভ কৰিব। কৰ্মস্থানৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। এইকাৰণেই যে দ্বিগুৰু যুগ অৰ্থাৎ বৃহস্পতি আৰু শুক্ৰ বিশেষকৈ শিক্ষকতাৰ চাকৰি, অধ্যাপকৰ চাকৰি, কৃষি বিভাগৰ চাকৰি, হাইকোৰ্ট বা লোৱাৰ কোৰ্ট এনেধৰণৰ বিষয়সমূহত চাকৰি প্ৰাপ্তিৰ সম্পূৰ্ণ সুবিধা আছে। আৰু ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰতো অত্যন্ত সুন্দৰ, যিহেতুকে ৰবি বুধ বৃহস্পতি যোগ হৈ শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ কাৰণে অত্যন্ত প্ৰবল সুন্দৰ যুগৰ সৃষ্টি হৈছে বুধাদিত্য যুগ। গতিকে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এক মিশ্ৰিত ফলাফল কঢ়িয়াই আনিছে আগষ্ট মাহত। সদশেষত মঙ্গল গ্ৰহ আৰু শনি গ্ৰহৰ প্ৰতিকাৰত থাকিলে যথেষ্ট উপকৃত হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, মেঘ ৰাশিৰ আগষ্ট মাহৰ ৰাশিফলসমূহলৈ বা ফলাফলসমূহলৈ উপস্থিত হৈছিলোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত গৈ ওম নমঃ শিৱায়